মত সন্মিলনৰ সন্মানীয় সভাপতি সন্মানীয় বিশিষ্ট আমি সকলোকে আগবাঢ়ি যাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু প্ৰতিমূৰ্তি উন্মোচনৰ এই শুভ ক্ষণত আমি আয়তীসকলক উৰুলিৰে এক পবিত্ৰ পৰিৱেশ গঢ়ি তুলিবৰ বাবে অনুৰোধ জনাইছোঁ। এসময়ৰ ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ গৌৰৱময় ইতিহাসৰ প্ৰবল প্ৰতাপী বীৰ আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ। মটক ৰজা সৰ্বানন্দ সিংহই সুদীৰ্ঘকাল বেংমৰা মটক ৰাজ্যৰ শাসন চলাইছিল আৰু এগৰাকী মহান ৰজাৰ নেতৃত্ব আৰু ব্যক্তিত্বৰ বাবে মটক ৰাজ্যলৈ এক নতুন অধ্যায় ঘোষণা কৰিবলৈ সক্ষম হ'ল। সেয়েহে ইতিহাস প্ৰসিদ্ধ এইজনা মহান বীৰ পুৰুষক সন্মান জনাই তেখেতৰ গুণ গৰিমাৰে বৰ্ণনিত এটি বিশেষ গীত শ্ৰদ্ধাৰে নিবেদিছোঁ। এসময়ৰ ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ গৌৰৱময় ইতিহাসৰ প্ৰবল প্ৰতাপী বীৰ আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ। সৰ্বানন্দ সিংহই সুদীৰ্ঘকাল বেংমৰা মটক ৰাজ্যৰ এগৰাকী মহান ৰজাৰ নেতৃত্ব আৰু ব্যক্তিত্বৰ বাবে মটক ৰাজ্যলৈ এক নতুন অধ্যায় ঘোষণা কৰিবলৈ সক্ষম হৈছিল। সেয়েহে ইতিহাস প্ৰসিদ্ধ এইজনা মহান বীৰ পুৰুষক সন্মান জনাই তেখেতৰ গুণ গৰিমাৰে বৰ্ণনিত এটি বিশেষ গীত শ্ৰদ্ধাৰে নিবেদিছোঁ। ইয়াৰ লগে লগে আমি এই বিশাল প্ৰতিমূৰ্তিত এডালি মালাৰে তেখেতক মাল্যাৰ্পণ কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজবংশ উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি সৰ্বানন্দ সিংহই সুদীৰ্ঘকাল বেংমৰা মটক ৰাজ্যৰ শাসন চলাইছিল। সেয়েহে আমি কেতিয়াও নাপাহৰোঁ। মোৱামৰীয়া বিদ্ৰোহৰ জাগৰণ তুলি বঞ্চিত নিষ্পেষিত জনতাৰ সমান নেতৃত্ব দি ৰাজতন্ত্ৰ পৰাই গণতন্ত্ৰ অৰ্থাৎ ৰাইজেই ৰজা জৰুৱা প্ৰজা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ। ইয়াৰ ইতিহাস সদায় সাক্ষী হওক।